ৰাষ্ট্ৰীয় ঘাইপথ সেই ক্ষেত্ৰত বিশেষকৈ কোনবিলাকৰ কামৰ ক্ষেত্ৰত দৃষ্টিগোচৰ হৈছে অনিয়ম হৈছে আৰু প্ৰশাসনক ইতিমধ্যে কিমানবাৰ বাৰম্বাৰকৈ প্ৰশাসনক জনোৱাৰ ক্ষেত্ৰত গুৰুত্ব কেনেধৰণৰ আছে? আমি যেতিয়া খোলাধন চাৰিআলিৰ পৰা জোনাইলৈকে যিটো চাৰিআলি প্ৰণালীযুক্ত ৰাস্তা বনি আছে তাত আমি বহুতবাৰ ডিষ্ট্ৰিক্টক কৈছিলোঁ আপোনালোকে চাব সাধাৰণ PWD ৰাস্তা এটা বনাওঁতে আমাৰ কেঁচা ষ্ট'নটো দিয়া হয় যিটো নেশ্যনেল হাইৰোড হয় তাত আপোনাৰ কেঁচা ষ্ট'নৰ নাম শূন্য প্ৰথম কথা আপোনালোকে চাওক চেন গ্ৰেভেলি সম্পূৰ্ণ মাৰিছে চেন গ্ৰেভেল দি ৰোলা মাৰি তাৰ পৰা ব্লেক টেপিং কৰিছে ব্লেক টেপিং এটা চেন গ্ৰেভেলৰ পৰা মাটিৰ ওপৰত মাৰিলে ব্লেক টেপিং আপোনাৰ নাথাকে আপুনি নিজে অনুভৱ কৰিব যিবিলাক ডেম বনাইছে ছাইডত বান্ধ দিছে এতিয়া বাৰিষা হোৱাৰ লগে লগে ভাগি এটা আহি গৈছে চুমা হৈ গৈছে আৰু আমি 14 মে আছিল 14 মেয়ত আয়ুক্ত বিষয়াক আমি এখন স্মাৰক দিছিলোঁ তেখেতে দিলে কথা আমি তদন্ত কৰিম বুলি এখন আমাক কথা দিছিল সেই কথা তেখেতে কোনো মূল্য নিদিলে আমাক তাৰপিছত আমি আকৌ নেক্সট 18 জুনত আয়ুক্তৰ দ্বাৰাই আমি এখন CMলৈ তেখেতক স্মাৰক প্ৰেৰণ কৰিছিলোঁ তেখেতে তেতিয়াও কথা দিছিলে যে তোমালোকক অতি সোনকালে এখন কমিটি কাটি দিম তাৰপিছত যেতিয়া তেখেতৰ কোনো কমিটিয়ে আমাক আয়ুক্ত আমাক নুৰুকালে বা অনুদান নিদিলে তাৰপিছত আমি 10/6 তাৰিখে আমি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট সক্ষম লৈছিলোঁ যেতিয়া এই অৱস্থান ধৰ্মঘটত আপোনালোকক তথ্য সহকাৰে ফটো আৰু ভিডিঅ' দিয়া দিছিলোঁ আৰু সেইমতে আপোনালোকে প্ৰচাৰ কৰিছিলে তেতিয়া তাৰ পিছদিনাখনে আমাক আয়ুক্তই এখন কমিটি বনাই দিম বুলি তদন্ত কমিটি এখন বনাই দিম বুলি দায়িত্ব লৈছিল আৰু ঠিক তেনেকৈ তেখেতে বনাই দিছিল এইখন আপোনালোকক দেখুৱাই দিলোঁ এইখন এটা চাওক স্বয়ং আয়ুক্ত বনাই দিছিল কিন্তু আয়ুক্তৰ কথা কোনো এজনে নুশুনিলে এই 5জনীয়া কমিটি কৰিব কেনেকৈ তেখেতলোকে ৰাস্তাটো সম্পূৰ্ণ 100% মোৰ ৰং তেখেতলোকে যদি তদন্ত কৰিব আহে তথ্য কি দিব প্ৰথম কথা তথ্য তেখেতলোকৰ হাতত নাই আছে তেখেতলোকৰ সম্পূৰ্ণ ৰং আছে তেখেতলোকে যদি তথ্য দিবলৈ যায় ডিচিক প্ৰশাসনক তেখেতে দিবগৈ শুদ্ধ ৰাইট দিলে নহ'ব ৰাইটটো আমি নামানিম আৰু তেখেতলোক আমি স্পষ্ট লিখি দিব লাগিব যে 100% শুদ্ধ হৈছে যিটোৰ ইষ্টিমেটৰ মতে কাম হৈছে এইটোৰ ৰাস্তা আমাৰ সম্পদ আমাৰ অধিকাৰ এটা কোম্পানী আহি বিদেশী কোম্পানী আহি আমাক ধ্বংস কৰি যাব নোৱাৰে আপোনালোকে নিজে অনুভৱ কৰক যিটো আজি ওলাজনৰ পৰা বগৰী ৰাস্তা হৈছিল আজি কেইবছৰ হ'ল 5-6 বছৰ ভিতৰত ৰাস্তা শেষ আজি যদি ডেলিভাৰী এজন লৈ ৰাস্তা ডেলিভাৰী গুচি যাব দুকা আমি নজৰ দিয়া নাছিলোঁ এতিয়া সেই নজৰ দিছিলোঁ আমি এই নজৰ দিবলৈ কোনো আয়ুক্ত বিভাগে আমাক সহায় কৰে চৰকাৰে আমি খুব সোনকালে যদি আয়ুক্তই এই ব্যৱস্থা কৰি নিদিয়ে সম্পূৰ্ণ খনন কৰি নতুনকৈ ৰাস্তা নবনায় তেনেহ'লে আমি খুব 2-3 দিনৰ ভিতৰত পটাবোৰ আমি ঘোষণা কৰিম আৰু যদি তাত তেখেতলোকে যদি আমাক কিবা কোম্পানীৰ লগত যদি তৰ্ক বিতৰ্ক হয় সম্পূৰ্ণ ধেমাজি জিলা প্ৰশাসন দায়িত্ব ল'ব লাগিব যেতিয়ালৈকে ৰাস্তাটো নাখায় আমি তেতিয়া ছাত্ৰ সন্থাই কেতিয়াও নবহোঁ আৰু বহিবলৈ নাযাওঁ কাৰণ কেলে মোৰ সম্পদ মোৰ অধিকাৰ যেতিয়ালৈকে এই ৰাস্তাটো যেতিয়ালৈকে তেখেতলোকে সম্পূৰ্ণ খান্দি পিনি নতুনকৈ যদি আকৌ ৰিপিট কাম নকৰে আমি বহি দিয়া নহ'ব আৰু আপোনালোকক আজিয়ে জনাই দিলোঁ নেক্সট 2-3 দিনৰ ভিতৰত আমি পটাবোৰ ঘোষণা কৰিম জয় আহোম বিধায়ক মহোদয়ে গৈ পেলাই কামখিনি তেখেতে নিজৰ নেতৃত্বত চাওক আমাৰ ধেমাজি প্ৰশাসনৰ ওপৰত বিশ্বাস নাই কিয়নো তেখেতলোকে ইমান দিনে কোনো তদন্ত কৰা নাই গতিকেলৈ আমি বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ থ্ৰুৱেদি আমি বিভাগীয় মন্ত্ৰীলৈ আমি আজি দাবী জনাইছোঁ যে এই তদন্তৰ প্ৰক্ৰিয়া অতি শীঘ্ৰে এসপ্তাহৰ ভিতৰত তেখেতলোকে সম্পূৰ্ণ কৰক অন্যথা আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম আৰু প্ৰতিবাদত যদি আমাৰ যদি কুটাঘাট কিছুমান কাম বা কিছুমান আমাৰ এনেকুৱা ধৰণৰ যদি নঘটিব লগা যদি সংঘাত ঘটে ইয়াৰ কাৰণে কিন্তু ধেমাজি প্ৰশাসনে দায়ী হ'ব এয়াই কৈ মই সদৌ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ মই আপোনালোকক সকলোকে নমস্কাৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি শেষৰবাৰৰ কাৰণে তেখেতক দাবী জনাইছোঁ অতি শীঘ্ৰে এই কামৰ তদন্ত হ'ব লাগে আমাৰ ধেমাজি জিলাত হৈ থকা যোনটো ৰাষ্ট্ৰীয় ঘাইপথৰ আমাৰ এটা ৰাষ্ট্ৰীয় আঁচনি
সেই ৰাষ্ট্ৰীয় আঁচনিটো আমি জানিব পৰা মতে প্ৰায় 1300 কোটিৰ এটা আঁচনি হয়। এই 1300 কোটিৰ আঁচনিত মানে প্ৰায়খিনি আমি যি দেখিবলৈ পাইছোঁ গোটেইখিনি দুৰ্নীতিযুক্ত এটা কাম চলি আছে। আৰু হয়তো যিসকলে সেই ৰাস্তাইদি অহা যোৱা কৰি আছে তেখেতলোকেও হয়তো গম পাইছে বা দেখিছে, কিন্তু কোনেও হয়তো কি ভয় খায় বা কি কথাত আঙুলি টোৱাই এষাৰ কথা ক'ব পৰা নাই বা কোৱা নাই। কিন্তু এই ক্ষেত্ৰত আমি ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই বহি নাথাকোঁ। আমি বিগত 2-3 মাহ ধৰি এই নেশ্যনেল হাইৱেটোৰ ওপৰত আমি প্ৰশাসনক তাৰ যি বেয়া কামসমূহ হৈ আছে আমি জনাই আছোঁ, দেখুৱাই আছোঁ। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয়, আমাৰ ধেমাজি জিলাৰ যি জিলা প্ৰশাসন তেখেতলোকে কাৰোবাক ভয় খায়নে কিবা মিত্ৰালি আছেনে কি আছে এই কথা আমি ক'ব নোৱাৰোঁ বা নাজানো। কিন্তু তেখেতলোকে যেনেধৰণে আমাৰ যি দাবী আছিলে, আমাৰ যি অভিযোগ আছিলে, সেই অভিযোগৰ যি প্ৰত্যুত্তৰ দিব লাগে সেই প্ৰত্যুত্তৰ আমি পোৱা নাই। যিহেতু ৰাষ্ট্ৰীয় এটা পথ, ই আমাৰ দেশখনৰ এটা সম্পদ বা আমাৰ স্থানীয় আমাৰ ৰাজ্যৰ এটা সম্পদ, ইয়াক যেনেধৰণে আমি ৰক্ষণাবেক্ষণ দিব লাগে বা যেনেধৰণে তাক নিৰ্মাণ কৰিব লাগে তেনেকুৱা বস্তুখিনি আমি দেখা পোৱা নাই। গতিকে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। এবাৰ নহয়, দুবাৰ প্ৰদান কৰিছোঁ, দুবাৰ নহয় 3বাৰ প্ৰদান কৰিছোঁ। এই 3বাৰ স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নেশ্যনেল হাইৱেটোৰ ওপৰত যি বেয়া কাম হৈ আছে, নিম্নমানৰ কাম হৈ আছে, তাৰ ওপৰত কিন্তু কোনো অনুসন্ধান হোৱা নাই, তাৰ ওপৰত কোনো উচিত বিচাৰ হোৱা নাই। মুখ্যমন্ত্ৰীৰ কথা বাদেই দিছোঁ, আমাৰ স্থানীয় বিধায়ক, আমাৰ সাংসদ ডাঙৰীয়া ইয়াত আছে, সন্মানীয় প্ৰধান বৰুৱা ডাঙৰীয়া, সন্মানীয় ভুৱন পেগু ডাঙৰীয়া, তেখেতলোকে কি এই আদিটোৱেদি অহা যোৱা কৰা নাই? তেখেতলোকে কি দেখা নাই ইয়াত কেনেকুৱা নিম্ন মানদণ্ডৰ কাম হৈ আছে? এই কথাবিলাকে কি বুজায়? এইটো অকল চুতীয়া ছাত্ৰ সন্থাৰ এটা সম্পদ নহয়, ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ এটা সম্পদ নহয়, ই সমগ্ৰ ধেমাজি জিলাখনৰ কাৰণে এটা সম্পদ হয়, সমগ্ৰ অসমখনৰ কাৰণে সম্পদ হয়। যিহেতু উপৰোক্ত বক্তাই কৈ গৈছে, বগীবিললৈ যোৱা, বগীবিলৰ পৰা ডিব্ৰুগড়লৈ যোৱা যোনটো নেশ্যনেল হাইৱে যি অৱস্থা হৈ গৈছে বৰ্তমান, আমাৰ কি এই নেশ্যনেল হাইৱেতে সেই অৱস্থা হ'ব নেকি? নিশ্চয় হ'বলৈ গৈ আছে। এনেকুৱা নিম্ন মানদণ্ডৰ যদি কাম কৰে ভৱিষ্যতত এই ৰাস্তাটো তেনেকুৱা ধৰণৰে হ'ব, 100% হ'ব। গতিকে সময় থাকোঁতেই জিলা প্ৰশাসনে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগিব। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা ল'ব লাগিব। যদি ব্যৱস্থা নলয় তেনেহ'লে ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই এসপ্তাহৰ ভিতৰত পথ অৱৰোধ কাৰ্যসূচী ল'ব আৰু তাৰ লগতে যিসমূহ কাম ইয়াত চলি আছিলে সকলোখিনি কাম কিন্তু বন্ধ কৰিবলৈ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই হাত সাৱটি বহি নাথাকিব। তেতিয়া যদি কিছুমান আইন বিৰুদ্ধ কাম হয় তাৰ কাৰণে কিন্তু সম্পূৰ্ণ জগৰীয়া ধেমাজি জিলা প্ৰশাসন হ'ব। সেইকাৰণে আমি সকীয়াই দিব বিচাৰিছোঁ, জিলা প্ৰশাসনেই হওক, ৰাজ্যিক প্ৰশাসনেই হওক, আপোনালোকে আমাৰ যি অভিযোগ সেই অভিযোগসমূহ আপোনালোকে চাওক, আপোনালোকে পদাৰ্পণ কৰি ইয়াত অনুসন্ধান কৰক। আমি এনেই আঙুলি টুৱাই থকা নাই, একো নেদেখাকৈ ইয়াত আঙুলি টকাই থোৱা নাই। যিসমূহ দেখিছোঁ সেইসমূহে আমি ইয়াত আঙুলি টুৱাইছোঁ। গতিকে আমি শেষত পুনৰবাৰ কৈছোঁ, আমি যি দাবী জনাইছোঁ, আমি যি অনুৰোধ জনাইছোঁ, সেইসমূহ জিলা প্ৰশাসনেই হওক, আমাৰ ৰাজ্যিক প্ৰশাসনেই হওক, আপোনালোকে আহি অনুসন্ধান কৰক, উচিত ব্যৱস্থা কৰক। আৰু যি সমিতি ইয়াত বনাই দিছিলে নাম মাত্ৰ, ইয়াত 5জনীয়া এটা সমিতি আমাৰ জিলা প্ৰশাসনে বনাই দিছিলে। ঋতু পল্লৱ বৰুৱা SCS ADC ধেমাজি, ৰাজীৱ সোণোৱাল ACS CO জোনাই ৰিজাৰ্ভ চাৰ্কুল, চিন্ময় নেওগ ALRS কো CC বৰুৱা ৰিজাৰ্ভ চাৰ্কুল, ধেমাজি টেৰিটৰিয়েল বিল্ডিং ডিভিজন, তাৰপিছতে আছে ধেমাজি ডিষ্ট্ৰিক্ট টেৰিটৰিয়েল ৰোডছ ডিভিজন চিলাপথাৰ। কি হ'ল এই সমিতিখন? কি হ'ল? ডিচিক অৱমাননা কৰা হৈছে, উপায়ুক্ত মহোদয়ক অৱমাননা কৰা হৈছে। তেখেতে আমাৰ কথা শুনি, আমাৰ অভিযোগ শুনি যি সমিতি বনাই দিলে, সেই সমিতিখনে আজি ইমান দিন ধৰি কিয় একো প্ৰতিবেদন দিব নোৱাৰিলে? কিবা হলা পিটিকা আছে নেকি? ইয়াত কিবা তেনেকুৱা ধৰণৰ কথা আছে নেকি? এইবোৰ নচলিব। ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই এইবিলাক হাত সাৱটি বহি থকা মানুহ নহয়। ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই ইয়াৰ উচিত সমাধান বিচাৰিছে, ইয়াৰ উচিত সমাধান দিব লাগিব আমাক। আৰু যদি
আমি সমাধান নাপাওঁ আমি ইতিমধ্যে কৈ গ'লোঁ আৰু সেইসমূহ কাৰ্যসূচী আমি খুব শীঘ্ৰে আমি লওঁ ধন্যবাদ যি কালুৱালা কোম্পানীৰ অধীনত কোলাজান তিনিআলিৰ পৰা জোনাইলৈকে যি পথ 4 লেনযুক্ত পথ নিৰ্মাণ কাৰ্যসূচী চলি আছে সেই নিৰ্মাণ কাৰ্যসূচী যি অনিয়ম তাৰ বাবে আমি বিগত দুমাহৰ পৰা অবিৰতভাৱে আমি প্ৰশাসনিক ব্যৱস্থাটো ধেমাজি জিলা প্ৰশাসনিক ব্যৱস্থা আমি জনাই আহিছোঁ জনাই অহাৰ পাছতো তেখেতলোকে কোনো ধৰণৰ সহযোগ নকৰাৰ কাৰণে পুনৰবাৰ আজি প্ৰেছ বিবৃতি কাৰ্যসূচীটো ল'বলৈ আমি বাধ্য হৈছোঁ আৰু আপোনালোকক গোটেই কথাখিনি আমাৰ সতীৰ্থসকলে বিতংকে কৈছেই কিন্তু মই দুটা কথাই ক'ম ইয়াত আচলতে কাৰ পৃষ্ঠপোষকতাত আমাৰ এই 4 লেনযুক্ত পথ নিৰ্মাণ হৈ আছে আমাৰ সন্দেহৰ আওতাত আহিছে কাৰণ ইমানখিনি দুৰ্নীতি হৈ থকাৰ পাছতো ইমানবাৰ আমি আবেদন প্ৰতিবেদন কৰাৰ পাছতো বা প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ পাছতো কোনো জিলা প্ৰশাসনে ব্যৱস্থা নোলোৱাত আমাৰ সন্দেহৰ আওতালৈ আহিছে আৰু যদি সঁচাকৈ এই আমাৰ সম্পদ আৰু এই ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত কাৰোবাৰ পৃষ্ঠপোষকতা চলিছে তেন্তে কিন্তু ই বৰ দুৰ্ভাগ্যজনক কথা আৰু আমাৰ এইটোও সন্দেহ হৈছে যে ধেমাজি জিলা প্ৰশাসন ইমান দুৰ্বল হৈ পৰিলে যেহেতু এখন কমিটি গঠন কৰি দিয়াৰ পাছতো সেই কমিটিখনে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাটো দুৰ্ভাগ্যজনক কথা আৰু এই কমিটিখনৰ যিকেইজন বিষয়ববীয়া আছে তেখেতলোকৰ ওচৰলৈ আমি প্ৰত্যক্ষভাৱে যোৱাৰ পাছতো তেখেতলোকে যি টুলুঙা মন্তব্য দি ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাক সৰল মন্তব্য দি পিনি তেখেতলোকে নিজৰ গাঁৱৰীয়া চৰিত্ৰ দাঙি ধৰিছে তাত আমাৰ সম্পূৰ্ণ সন্দেহ হৈছে কাৰোবাৰ পৃষ্ঠপোষকতাতে আচলতে এই 4 লেনযুক্ত পথ নিৰ্মাণ চলি আছে গতিকে বিশেষ নকওঁ যদি অনাগত সময়ত এই পথ নিৰ্মাণ কাৰ্যসূচীত তেখেতলোকে আজি আপোনালোকৰ জৰিয়তে প্ৰেছ বিবৃতিৰ জৰিয়তে যদি ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি খুব কম দিনৰ ভিতৰত আমি এসপ্তাহ সময় দিছোঁ এই এসপ্তাহ পাছতেই আমি পথ অৱৰোধৰ পৰা আৰম্ভ কৰি পিনি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হওঁ লগতে যদি ইয়াত অপ্ৰীতিকৰ কিছুমান ঘটনা ঘটে তেন্তে ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই কিবা ঘটনা ঘটিলে পুনৰাই সোনচাতে ধেমাজি জিলা প্ৰশাসন দায়ী হ'ব ইয়াকে কৈ আমাৰ